নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নহয়। আপোনালোকক মই আজি ৩-৪ মাহ আগতে মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ'টোত মাজত মই কৈছিলোঁ এটা কথা কৈছিলোঁ, সেইটো আপোনালোকৰ বা মনত আছেনে নাই। যি কি নহওক সেই ভিডিঅ'টো মই দিব চেষ্টা কৰিম। আজি কি কি কৰোঁ সেইবিলাক দেখাৰ চেষ্টা কৰিম আৰু এইটো সন্ধিয়া আজি ডিছকাছ কৰিব লাগিব। যিহেতু কিবা এটা কৰাৰ আগে আগে মই সন্ধিয়াৰ লগত অলপমান ডিছকাছ কৰি লওঁ, অলপমান কথা পাতি লওঁ, অমুক বস্তু কৰিলে ভাল হয় নে নহয়। সেই মৰ্মে মই সন্ধিয়াৰ তাকে যাম আৰু ফুল ভিডিঅ'টো আপোনালোকে চাব, গমেই পাব কি বস্তু মই ভিডিঅ'টোত কৈছিলোঁ দিম বুলি কৈছিলোঁ। আপোনালোকে ভিডিঅ' চালে গমেই পাব। তে আহকচোন, দেৰি নকৰি মই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। বাকী সন্ধিয়াক লগ পালোঁ মই খালোঁ পাৰত, য'ত ৰাকেশে ভিডিঅ' বনাই খানা ভিডিঅ' তাতে মই লগ পালোঁ, ইয়াতে কথা পাতোঁ দিওঁ। বাকী সন্ধিয়া মই আজি ৩-৪ মাহমান আগত মই এটা কথা কৈছিলোঁ ভিডিঅ'ত, সেই টপিক লৈ আজি ভিডিঅ'টো হ'ব আমাৰ। এতিয়া তোকতো মই চবখিনি কথা কৈছোঁ, বাটো তোৰ মোৰ মাজত এইগিলাখান কথা বতৰা চলি থাকে, বা তই এইগিলাখান হেৰি কৰিবা দিয়া, ল'বা দিয়া আকৌ বস্তুগিলাখান। বাকী কি কথাটো কৈ দি ভালকৈ একবাৰ। মই সেইগিলা ল'বা দিয়া বুলি নহয়, কাৰণ চা এতিয়া আমাৰ চেনেলটো অলপমান বেলেগতকৈ অলপ বেলেগ ধৰণৰ নে নহয়। যিহেতু আমি কিছু বস্তু আমি মানুহক দি ভাল পাওঁ বা হেৰি কৰি ভাল পাওঁ, তেনে ক্ষেত্ৰতে তাৰমানে এইগিলাখান বস্তু আলোচনা কৰা যায়। যেনেকৈ আমাৰ উৰুকাৰ হেৰিত আমাৰ দি দিলোঁ, সেনেকুৱাকৈ ধৰ এতিয়া আমাৰ ইছলাম ধৰ্মী মানুহ যিখিনি আছে তেখেতসকলকো দিবা বুলি আমাৰ অলপমান ভাল লাগে আৰু মই কোৱা এটা কথা কওঁ, মোৰ ভিডিঅ'টো কিন্তু হিন্দুও চাই, মুছলিম মানুহো চাই, মোৰ কোনো জাতি ভেদ নাই। জাতি ভেদ নাই, কাৰণ মানুহ চব সমান। গতিকে আমি যেনেকৈ যে আমাক অসমীয়াক দিলেই হ'ব সেইটো কথা নহয়। আমি যিহেতু আমাৰ শুভাকাংক্ষী ইছলাম ধৰ্মী মানুহৰো আছে, গতিকে ইছলাম ধৰ্মী মানুহকো কিছু বস্তু আমাৰ দিবা বুলি ভাল লাগে আৰু সেইকাৰণে ধৰ এটা আলোচনা মানে কি, ধৰ আমি যিখিনি বস্তু ধৰ আমি দিব পাৰোঁ, আমাৰ যিখিনি সাধ্য অনুযায়ী আমাৰ যিখিনি সম্বল সেই অনুযায়ী পেলাই আমি দিব পাৰিম না, হয়নে নহয়। কাৰণ আমাৰ নিজৰ হাতৰ পৰা পেলাইতো চব বস্তু দিব পৰা আমাৰ সক্ষম নাই। গতিকে আমি ৰাইজৰ ফালৰ পৰাও কিছু বস্তু আমি হেৰি কৰিব লাগিব, সহায় কৰিব লাগিব। ৰাইজে কিমানখিনি কি বস্তু আমাক আগবাঢ়াই দিয়ে বা কি হেৰি কৰে সেইটো চাই লওঁ বাৰু, তাৰপিছত আমি বস্তুটো আলোচনা কৰিম। বাকী আমি উৰুকাত আমি ৰাইজৰ বৃহৎ আমি মৰম পাইছোঁ, হয়নে সন্ধিয়া। উৰুকাত ধৰক 42 ঘৰ মানুহক মই এনেকৈ আপোনালোকৰ সহযোগিতাত দিব পাৰিছোঁ। এইবাৰো মই ভাবছোঁ যিহেতু আমাৰ ইছলাম ধৰ্মৰ যিটো ৰোজাৰ মাহ, পবিত্ৰ ৰোজাৰ মাহ চলি আছে, তেখেতসকলক মই প্ৰাঞ্জল কিটচেন তৰফৰ পৰা হয়নে কিছু বস্তু মই যি পাৰোঁ মোৰ সাধ্য অনুযায়ী মই দিম বুলি ভাবিছোঁ। ধৰক মই ঘৰে ঘৰে যাবাৰ মোৰ তাৰমানে সম্বল নাই ভাই। ঘৰে ঘৰে তাৰমানে উৰুকাৰ যি চিষ্টেম কৰিছিলোঁ, এইটো ধৰক আপোনালোকৰ ৰমজান উৰুকাৰ মানে কি চা, এতিয়া ধৰ আমাৰ যিখিনি অসমীয়া যিখিনি পৰম্পৰা ধৰ উৰুকাত আমাৰ মানুহগিলাখানে একেলগে নাখায়, নে নহয়, ঘৰে ঘৰে খায়। সেইকাৰণে ঘৰে ঘৰে দিব লগা আছে। কিন্তু ইছলাম ধৰ্মী মানুহগিলাখানে কেনেকুৱা, যিদিনা তাৰমানে ঈদ হ'ব নহয়, মছজিদত চবেই তাৰমানে একেলগে সমূহ নামাজ পঢ়ে। মই সেইটো টপিক লৈ নহয়, তাৰমানে মই ভাবছোঁ যে কি, এইটো ৰমজান মাহ চলি আছে, হ'লে যোনটো আমাৰ ধৰক নমাজ পঢ়া যি আছে, ধৰক পাঁচটাত কিবা ইফতাৰ কৰে নেকি, ইফতাৰ কৰা টাইমত মই ভাবছোঁ যে কি ঘৰে ঘৰে জত কৰি বা 4-5টা মছজিদত যদি মই এনেকৈ ফল মূল অলপমান আগবঢ়াব পাৰোঁ, মোৰ বোধহয় দি ভাল হয় নেকি সন্ধিয়া। সেইটোতো বহুত ভাল পদক্ষেপ। কিন্তু কি মই ঘৰে ঘৰে যাব নোৱাৰিম ভাই, তাৰমানে আনা কথা ধৰক মৰুৱাত দিম বুলি ভাবিছোঁ, বা কমাৰগুচিত বা চটমাত আছে, মোৰ গাঁৱত আছে দত্ৰাত, বা কুন্দৰ গাঁও আছে, লাটমে আছে, সেনেকৈ মই দিম বুলি ভাবিছোঁ। বা আপোনালোকে কমেণ্ট কৰক, বা এইটো বস্তু এনেকৈ দিলে ভাল হয় না, মছজিদত দিলে। মইতো সেনেকৈ মই নাজানো এইটো, মই যিহেতু কাৰণ চাওক আমি আপোনালোকৰ ইফতাৰ কৰা টাইমত কি বস্তু দি আপোনালোকে ইফতাৰ কৰে সেইটো বস্তু আমিও ভালকৈ নাজানো, কিন্তু কি বস্তু দি তাৰমানে ইফতাৰ কৰি আপোনালোকে হেৰি কৰে সেই বস্তুটো আপোনাক কমেণ্ট কৰি জনাব, আৰু জনাৰ পিছত আমি সেই বস্তুখিনি দিয়াৰ কাৰণে আমি চেষ্টা কৰিম, হয়নে নহয়। সেই আৰু বাকী মোৰ সেইটোৱে কথা। কিন্তু মই ঘৰে ঘৰে যাব নোৱাৰিম ভাই। কিন্তু যিটো যিটোত দুখীয়াই হওক ধনী হওক গোটেইখিনি একলগ হৈ মই জানাত, বাকী মই জানাত তেখেতসকলৰ মন্দিৰ বা মছজিদ এটাই। এতিয়া আমাৰ হ'লে ঘৰে ঘৰে থাকে মন্দিৰ,
মই জানাত তেখেতসকলৰ মন্দিৰ এটাই, তাতে আন দুখীয়াই হওক ধনী হওক চব তাতে যায় নমাজ পঢ়িব। সেইকাৰণে মই ভাবিছোঁ যে তেখেতসকলৰ এই ইফতাৰৰ টাইমত ধৰক 5টা নেকি 5টা না কি মই টাইমটো নাজানো, কমেণ্ট কৰি জনাব। তেখেতসকলৰ ইছলাম ধৰ্মী মানুহ যদি চাই ভিডিঅ'টো কমেণ্ট কৰিব কেইটাইমত ইফতাৰ টাইম থাকে। সেই টাইমত ধৰক যদি 5টাত ইফতাৰ, মই 3টাতে বস্তুখিনি দিব মই চেষ্টা কৰিম, দোকান ধৰিব পাৰিম। বাকী কি দিলে ভাল হয়? মই ফল মূল দিম বুলি ভাবিছোঁ। ধৰক পানী থাকিব, পানী বটল থাকিব আৰু ফল মূল কিবা কানি থাকিব। বা আপোনালোকে ভাবে বা কি দিলে ভাল হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ফোন নাম্বাৰটো দিয়ে দিম, মোৰ ফোন কৰি জনাই দিব পাৰে, কোনো কথা নাই। বাকী মোৰো সহায় কৰিছে, মোৰ গাঁৱত ধৰক 2-4টাই সহায় কৰিছে, এখান্তি বস্তু দিছে। বাকী ভিডিঅ'ত পাছত কৈ দিম কোনে কি দিছে, বা এইটো ক'বা হাকো দিছে আনতে ক'বা নাংগে, বা শান্তি পইচা দিছোঁ। বাকী শান্তি ছাপোৰ্ট দিছে মোক, বহুত মানুহে ছাপোৰ্ট দিছে। বা আপোনালোকৰ যদি ইচ্ছা আছে ক'ব পাৰে নেকি না? আপোনালোকৰ কাৰোবাৰ যদি দিবৰ মন আছে তেনেহ'লে উৰুকাত যেনেকৈ আমাক পইচাটো দিছে, উৰুকাত বিৰাট সহায় পাইছোঁ মই। উৰুকাত যদি আমাৰ হিন্দু মানুহখিনিক দিব পাৰে, আপোনালোকে এই মুছলিম মানুহখিনিক দিলেও অলপ ভাল হয়। বা মোৰ তাতে নিদিলেও আপোনালোকে ওচৰে পাজৰে আছে এদিন দি দিব, কথা নাই। নিজাববীয়াকৈ দি দিব, তাতে তাতে নিদিলেও কথা নাই, আপোনালোকে নিজাববীয়াকৈ দিব পাৰে। হিন্দু মুছলিম একে আন কথা নাই, কোনো আন হেৰি নাই, পাইছোঁ। বাকী শুনটিটা অলপ টিপটপ হৈ আছে, বাকী দাঢ়িকেইটাৰ কথা নাই, হয়নে? কি চিত্ৰ হৈ আছে, খানা ভাজ লাগি আছে মানুহ, অলপমান অসুখ হৈছে। হ'লেও আগত কৰি অসুখটো কমছে ইয়াৰ, কমা নাই দে। কমা নাই, ভালে ভাল পাইছে, মৰি মাৰ আছে দিন। সেই তই ভাবছে নেকি যে মোৰ বেমাৰ ভাল হৈ আছে? মই একদম মইতো মনো জোৰত মই উঠি আছো, গম পা। বাকী মনত জ্বৰত থাকি পেলাব ভাই, ঔষধ চৌষধটো খাই আছে, এইবিলাক কথা নাই। মোৰ মানসিক যিটো বল, সেই মানসিক বলটোৰ ওপৰত মই উঠি আছো, কিন্তু শাৰীৰিকভাৱে মোৰ ক্ষমতা নহয়। বাকী খোৱা লোৱাটো ঠিকে আছে নাই? খোৱা লোৱা কৰি আছো, মানুহ খাদ্যটো মেইন, খাদ্যটো খাই থাকিব লাগিব। খোৱা লোৱা কি হৈছে, এইটোৰ কাৰণে সেইটো বেয়া, সেইটোৰ কাৰণে সেইটো বেয়া, বাছ আছে নাই একেবাৰে মাৰাত্মক। এতিয়া মাংস খাব ইচ্ছা গৈছে, ব্ৰইলাৰ বা পাঠাৰ মাংস খাব নোৱাৰো, খালি লোকেল মুৰ্গী খাব লাগে। লোকেল মুৰ্গী ধৰক এতিয়া নেক্সট কণ্টেণ্টটো আমি লোকেল মুৰ্গী খাই দিওঁ, খাবি? তই কৰবি? ধৰ কালি মই নৰো, পৰহি মোৰ আছে। আমাৰ দীঘেলিত বিহৰি পূজা আছে, তাতে বা এদিন তাৰে ওচৰে পাজৰে নহয়, তাতে আমি লগ কৰিম। বিহৰি পূজা দীঘেলিত, তাতে ধৰক প্ৰায় 10-12 হাজাৰ মান মানুহ, তাতে আমি ভোগ বনাব যাম। আমাৰ ফুল টিমটো থাকিব তাতে। তাৰে নেক্সট দিনা যাম ৰঙিয়াত। ধৰক আৰু এসপ্তাহ পাছত আমি এইটো ৰেচিপি আনিম, চিকেন। মইতো খানা আছে নে, মই খানাটো থাকিলেতো মই এই ভিডিঅ' বনাব নোৱাৰোঁ, সেইটো কথা নাই। বাকী নেক্সট ভিডিঅ'টো শুনি যাতে ধৰক এইগিলাখনতো বনাই দিম লোকেল মুৰ্গী, শুনি মই এনেকৈ খাম। এইবাৰ খানা খালে 3-4 চলি দিন হ'ল, কোনো বেছিকৈ খানা মাতিব, খানা বেছিকৈ অলপমান চলি আহিলে ভালে। আগদখলাকৈ মাংস চলি অলপমান বেছি লাগে। হ'ব, নেক্সট যোনটো ৰেচিপি বনাম পুৰা মানুহ ধৰক এৰা চাতে কি জানে নে, মানে মাংসটো বেছিকৈ লাগে, সেইকাৰণে চলি বেছিকৈ নামতে এক ভাগত বেছি লাগে, সেইকাৰণে চলি দিম। মই মাংস নাখাওঁ, নিজে গমে পাওঁ মই মাংস খাওঁ নেকি? তই মাংস নাখা? মইতো বেছি মাংস, কিন্তু মোক মাংসটো লাগে সদায়। বেছি নাখাওঁ, তোক মাংস সদায় লাগে, সেইটো কি কথা? আৰু নহয় এতিয়াতো অলপ কম মাংস খাই দিয়ে, নহয় এতিয়াতো পাতলি চিনে এইটো বেমাৰটো হয়, সেইকাৰণে অলপমান হেৰি হৈছে। এতিয়া ধৰক কম খাম, নাখাওঁ চলিব নোৱাৰোঁ, খাম। বাকী নেক্সট যোনটো সেই দিওঁ ৰেচিপি ভিডিঅ' দিওঁ ধৰক, আৰু এসপ্তাহ বা 10 দিনমান পাছত এইটো মই ভিডিঅ' আনিম। মোৰ খানা চলি আছে, মই খানাৰ ভিডিঅ' দিব লাগিব বা খানা বনাই থাকিব লাগিব, কিন্তু সম্ভৱো নহয়। বাকী ভিডিঅ' চাই থাকিব, ধামাকা একদম পুৰা চাই থাকিব। আৰু বহাগ বিহু আহিলেতো বহাগ বিহুটো আৰু জানাই, বহাগ বিহু জানুৱাৰী, আৰু বহাগ বিহুত মোকোতো ৰোধ কৰিব নোৱাৰে, কাৰণ বহাগ বুলি ক'লে এটা কিবা বেলেগ এটা হেৰি আহি যায়। বহাগ বিহুটো কিবা এটা কণ্টেণ্ট লৈ আহিম বয়সস্থ মানুহৰ কাৰণে, চাওঁ মই পাৰোঁ। বয়সস্থ মানুহকে বিয়া নেৰাখে, সেইটোৰ টপিকৰ কাৰণে ধৰ স্পৰ্টিং হওক কিবা হওক মই দিম বুলি এতিয়াতে নকওঁ, যদি আপোনালোকৰ সহায় এতিয়া মিলে আমাক দিম বুলি কৈ নলয় না, দিম টেনশ্যন ভিডিঅ' আকাৰে দি দিম, চব টেনশ্যন নাই। বাকী ভিডিঅ'টো চাই দেখো, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, আৰু ফোন নম্বৰটো দিয়ে আছে, আপোনালোকে ফোন কৰিও জনাব পাৰে। বাকী মোৰ এই
টপিকটো আপোনালোকৰ বা একমত হয়নে নহয় আপোনালোকে অলপমান জনাব বা এইটো কৰিলে ভাল হয়নে নহয়। মই মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ। আৰু এই টপিকটোৰ ওপৰত তাৰমানে আপোনালোকে সুদিহা পৰামৰ্শ দিব বুলি আমি আশা কৰিলোঁ আৰু বাকী মই জানাত কি জানে, মই এইটো উৰুকাৰ দিনাও দিছোঁ, এইটো তেখেতসকলৰ ৰমজান মাছ হৈ আছে, মই দিব চেষ্টা কৰিছোঁ। এইটো মই আকলাই নৰোঁ, আকলাই নৰোঁ মানে মোৰ সহায় কৰিছে, দুই এটা সহায় কৰিব বুলি কথা দিছে, সেই সংক্ৰান্তত মই এইটো ভিডিঅ'টো লৈছোঁ। বা আপোনালোকে যদি ইচ্ছা কৰে দিব, আপোনালোকে ফোন কৰিব পাৰে বা ফোন নম্বৰটো দিয়ে আছে, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে, হয়নে নহয় তেতিয়া। এই বেছি দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। জয় অসম, জয় জুবিন দা।